নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি আপোনালোক এটা মানি আকৰ্ষণ বৃদ্ধিৰ এটা মই উপায় ক'ব গৈ আছোঁ। সৰু উপায়, খৰচ নাই বুলি ক'ব পাৰি। গতিকে আপোনালোকে এইটো ঘৰত কৰিব, নিশ্চয় সফল পাব। আপোনালোকে এটা কি কৰিব, এটা ৰূপৰ কইন ল'ব, এটা ঘুমটি চক্ৰ বুলি কয়, মই ফটোটো মাৰি দিম, আৰু এটা কড়ি। গম পায় নে কড়িটো কি বস্তু? আগতে কড়ি যে মানে ব্যৱহাৰ কৰে যে, কড়িটো অৰিজিনেলটো হ'ব লাগিব। সেই তিনিটা বস্তু আপোনালোকে আৰু এটা লগত এটা মাটিৰে বনোৱা শংখ পায়। যদি মাটিৰ শংখ নহয়, আপোনালোকে নৰ্মেল শংখ হ'লেও হ'ব। মাটিৰ শংখ হ'লে বেছি ভাল। মাটিৰ শংখ এটা লৈ পেলাই এটা ৰঙা কাপোৰে বান্ধিব, ৰঙা কাপোৰে গোটেইকেইটা বস্তু। এটা হ'ল ৰূপৰ কইনছ, আৰু এটা হ'ল ঘুমটি চক্ৰ, আৰু এটা হ'ল কড়ি, তিনিটা, আৰু লগত এটা শংখ। মাটিৰ শংখ হ'লে ভাল, যদি মাটি পোৱা যায়। যদি নাপায়, আপোনালোকে জেনেৰেল শংখ এটাও ল'ব পাৰে আপোনালোকৰ শক্তি অনুযায়ী। সেই বস্তু এটা ৰঙা কাপোৰে বান্ধি পেলাই আপোনাৰ ঘৰৰ য'ত পইচা পাতি থয়, য'ত চন্দুক, তাত আপোনালোকে থৈ দিয়ক। চাব আপোনালোকৰ এইটো এটা মানি এট্ৰেকশ্যন বুলি কোৱা হয়। মানিটোক আপোনাক যিমানখিনি পাৰে আপোনাক এবজৰ্ব বা আপোনাৰ ছেভিং কৰাত বহুত সহায় কৰিব। আপোনাক এট্ৰেকশ্যনো কৰিব আৰু ছেভিংছ কৰাত বহুত সহায় কৰিব। আপোনালোকে কৰি চাওকচোন, যাৰ এনেকৈ ফেচ কৰি আছে। ষ্ট্ৰং উপায়, সৰু উপায়, কিন্তু বহুত লাভৱান, বহুত ৰিজাল্ট আছে। আপোনালোকে কৰি চাওক। ধন্যবাদ।